কন্যা ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত আপোনালোকে লক্ষ্যত উপনীত হ'ব পাৰিব, সকলো সমস্যা সমাধান কৰি ল'ব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পাব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে মাৰ্চ মাহৰ ৰাশিফল শিতানটো কন্যা ৰাশিৰ জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মাৰ্চ মাহত কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব। আপোনালোকৰ আৰ্থিক সমস্যা যদি বহুদিনৰ পৰা চলি আছিল, সেই সমস্যা বা সেই চিন্তা কিছু পৰিমাণে আপোনালোকৰ পাতল হোৱা এই মাহত দেখিবলৈ পোৱা যাব। জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আৰু জ্ঞানৰ সন্ধানত আপোনালোকে অলপ দূৰলৈ যাবলগীয়াও হ'ব পাৰে। ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে প্ৰতিষ্ঠিত লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনো কাম ঘৰত যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে এই মাহত আপোনালোকে আৰম্ভ কৰিব পাৰিব। যিসকল লোকে প্ৰেমৰ লগত জড়িত হৈ আছে, বহুদিনৰ পৰা দীৰ্ঘদিন ধৰি প্ৰেম কৰি আছে, তেওঁলোকৰ কাৰণে প্ৰেমৰ সুমধুৰ সম্পৰ্ক আহি পৰাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই আপোনালোকে নতুনকৈ কিবা সম্পদ ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। এই মাহত ঘৰলৈ মূল্যৱান সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অংশীদাৰী কামত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিব আৰু আগ্ৰহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। সময়ৰ গতিত চলিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰিব লাগিব। সময়ৰ গতিত চলিবলৈ চেষ্টা কৰিলেহে আপোনালোকৰ দৈনন্দিন কৰি থকা কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ অনুভৱ আপোনালোকে প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰৰ মানুহৰ বাবে আপোনালোকৰ হাতৰ পৰা কিছুমান বস্তু হেৰুৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি নিশ্চয় জানি আচৰিত হ'ব যে কিবা এটা কাম আপোনালোকে ভবা গুণা কৰি কৰাৰ পিছতো ভুল হোৱাৰ সম্ভাৱনা সৰ্বাধিক দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কিবা এটা কাম কৰাৰ আগতেই, নিজেই ভবা গুণা কৰাৰ আগতেই ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব, নাইবা গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰি ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে আপোনালোকে সুন্দৰভাৱে সেই কামটোত হাত দিয়াটো উচিত বুলি ক'ব পৰা যায়। দীৰ্ঘদিন কৰি থকা কামত আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক বা বেলেগ ক্ষেত্ৰতেই হওক স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য আপোনালোকে ৰাখিব লাগিব। পিতৃ মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ যাতে হঠাৎ অৱনতি ঘটিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়, তথাপিও সৰু সুৰা ক্ষেত্ৰত ককাই ভাইৰ মাজত সৰু সুৰা কণ্ডল থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অধিক সুৰক্ষিত বুলি ক'ব পৰা যায় এই মাহটো। সন্তানৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ উপলব্ধি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ব্যক্তিগত সম্বন্ধত আপোনালোকে অংশীদাৰী লৈ ভাল পোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ কাৰণে নতুন নতুন বাট মুকলি হৈ পৰিব আৰু কেৰিয়াৰৰ কাৰণে যদি কিবা চিন্তা এই মাহত কৰিব বিচাৰে কৰিব আপোনালোকে পাৰিব। আগত কৰি থোৱা কামৰ শুভফল আপোনালোকে লাভ কৰিবলৈও এই মাহত সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যদি আপুনি সামগ্ৰী কিনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কিনিব পাৰিব। ঘৰৰ যদি কিবা বস্তু বিক্ৰী কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিক্ৰীও কৰিব পাৰিব। বৈবাহিক জীৱনত মনোমালিন্য হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে বৈবাহিক জীৱনত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ কিন্তু এই মাহত লক্ষ্য ৰাখিব লাগিব। মুক্তভাৱে কিছুমান কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। আপোনালোকৰ হাতত পইচা জমা হ'বলৈ ধৰিব আৰু ক'ৰবাৰ পৰা হঠাৎ অৰ্থ অহাৰ বাটো মুকলি হৈ পৰা যোগ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অলপ চাই বুজি চলিবলৈ চেষ্টা কৰিব। সৰু সুৰা কথাতে যাতে কণ্ডল সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বেলেগক টকা ধাৰলৈ দিব বিচাৰিলে দিব পাৰিব, ইমান চিন্তাৰ কাৰণ নাই, তথাপিও এবাৰ ভালকৈ চালি জাৰি আপোনালোকে নিশ্চয় চাব। পাবলগীয়া ধন কিন্তু আপোনালোকে এই মাহত লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়।
প্ৰেমৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ প্ৰবল যুগ এই মাহত দেখিবলৈ পোৱা যাব পাৰে। নিজকে ব্যক্তিগত কামত জড়িত কৰি ৰাখিব বিচাৰিলে জড়িত কৰি ৰাখিব পাৰিব আৰু লগতে ব্যক্তিগত কাম যদি আপোনালোকে নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰাৰ উপৰিও কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। জীৱনটোত নতুনকৈ কিবা চিন্তা কৰিব বিচাৰিলে কৰিব পাৰিব, নাইবা ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা চিন্তা চৰ্চা কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে চিন্তা চৰ্চা কৰি চাব পাৰে। নিজৰ ওপৰত অকমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। খঙৰ মাত্ৰা সৰ্বাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ যাতে নিজৰেই ক্ষতি হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেতিয়াবা মাহৰ মাজত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ মানুহৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবেও মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি দান দক্ষিণা আপোনালোকে এই মাহত কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব। এই মাহত এনেও মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে কিছুমান নতুন কামত সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি মানসিকভাৱে শক্তিশালী হ'বলৈ এই মাহত চেষ্টা কৰিব লাগিব। পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকৰ খৰচৰ মাত্ৰা কমিবলৈ ধৰিব আৰু হাতত পইচা বেছিকৈ জমা হ'বলৈ ধৰিব। পইচাৰ মূল্য আপোনালোকে এই মাহত বুজি পাবলৈও সক্ষম হ'ব। বেলেগক এই মাহত আপোনালোকে কেতিয়াও টানকৈ নক'ব বা কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। বেলেগক যদি এই মাহত বেয়াকৈ বা কঠোৰ বাক্য ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ নিজৰে পিছলৈ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা চিন্তা চৰ্চা যদি এই মাহত নতুনকৈ কৰিব বিচাৰে কৰিব পাৰিব। সমাজত আপোনালোকে নতুন দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ ৰোমান্টিক পক্ষৰ কাৰণে বা ৰোমান্টিক হৈ পৰাৰ কাৰণে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত মনোমালিন্য থাকিব যদিও নিজৰ মতে আপোনালোকে চলাই নি সুন্দৰভাৱে দাম্পত্য জীৱন কৰিবলৈ চেষ্টা কৰিব লাগিব। এই সময়খিনি বা এই মাহৰ সময়খিনি আপোনালোকে সুন্দৰভাৱে কৰ্মত বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। ঘনিষ্ঠ বন্ধুৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু সেই বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও পুৰণি বন্ধুবৰ্গ আপোনালোকৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা থকাৰ কাৰণে আপোনালোকে আৰ্থিক ক্ষেত্ৰত যিকোনো কামত হাত দিলে সফলতা অৰ্জন কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। নতুনকৈ আপোনালোক যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহলেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। চাকৰিয়ালসকল ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু প্ৰশাসনিক বিষয়াসকলেও ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন ভাল খবৰ আহিব বা ঠিকাৰ নতুন কাম আপোনালোকৰ হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও মধ্যম বুলিয়েই ক'ব পৰা যায়। আৰ্থিক ক্ষতি আছে কিন্তু মধ্যম হিচাপেই আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু সকলো পৰিকল্পনা যে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ জীৱনসংগীৰ ওপৰত আপোনালোকৰ কোপভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে নিজৰ ওপৰত আপোনালোকে অকমান নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আনৰ পৰা আপোনালোকে কথা শুনিব বিচাৰিব পাৰে বা আনৰ কথা শুনিও আপোনালোকে আগভাগ কিবা কামত ল'ব বিচাৰিলে এই মাহত সুন্দৰভাৱে ল'ব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব বগা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এই মাহত বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তিৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব যদিও আপোনালোকৰ ঘৰত অৰ্থ কিন্তু এই মাহত জমা হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব, কিন্তু দাম্পত্যৰ ক্ষেত্ৰত মতবিৰোধ বা কিবা সমস্যা হোৱাৰ সম্ভাৱনা অকমান দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব, কিন্তু কেতিয়াবা আপোনালোকৰ ব্যস্ততা আহি পৰিব পাৰে। বৈবাহিক জীৱনত মাথো অকমান চকু ৰাখিবলৈ এই মাহত আপোনালোকে চেষ্টা কৰক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।